হাই এভৰিৱান, আজিৰ এই ভিডিঅ'ত মই তোমালোকক অসমীয়া ভাষা সাহিত্যৰ কুইজ প্ৰশ্ন উত্তৰ শ্বেয়াৰ কৰিম। তোমালোকে ভিডিঅ'টো ভালদৰে চাবা আৰু কুৱেশ্যন এনচাৰবোৰ বুজিবলৈ চেষ্টা কৰিবা। ঠিক আছে, তোমালোকৰ কামত আহিব। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বা দেই। চ' আহাতেনে আমি কুৱেশ্যন এনচাৰবোৰ ভালদৰে বুজো আৰু চাওঁ। ঠিক আছে, আৰু কিবা নজনা থাকিলে কমেণ্ট কৰিবা। ঠিক আছে, এক নম্বৰ প্ৰশ্ন, অসমীয়া ভাষাটো কোন গোষ্ঠীৰ ভাষা? উত্তৰ, আৰ্য গোষ্ঠীৰ। ২ নম্বৰ প্ৰশ্ন, অসমীয়া ভাষাটো কিমান চনত অসমৰ চৰকাৰী ভাষা হিচাপে পৰিগণিত হয়? উত্তৰ, 1960 চনত। ৩ নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? উত্তৰ, ভানুমতী। ৪ নম্বৰ প্ৰশ্ন, সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া পুথিখনৰ নাম কি? উত্তৰ, বনফুল। ৫ নম্বৰ প্ৰশ্ন, অসম ৰাজ্যৰ কিমান শতাংশ লোকে অসমীয়া ভাষা কয়? উত্তৰ, ৬০% লোকে কয়। ৬ নম্বৰ প্ৰশ্ন, কথাগীতাৰ ৰচক কোন? উত্তৰ, ভট্টদেৱ। ৭ নম্বৰ প্ৰশ্ন, অসমৰ মুখ্য ভাষা কি? উত্তৰ, অসমীয়া। ৮ নম্বৰ প্ৰশ্ন, অসমীয়া ভাষা সাহিত্যৰ পিতৃ কোন? উত্তৰ, শ্ৰীমন্ত শংকৰদেৱ। ৯ নম্বৰ প্ৰশ্ন, অসমীয়া চুটিগল্পৰ জনক কোন? উত্তৰ, লক্ষ্মীনাথ বেজবৰুৱা। ১০ নম্বৰ প্ৰশ্ন, উত্তৰাখণ্ডৰ ৰামায়ণখন অসমীয়ালৈ কোনে অনুবাদ কৰিছিল? উত্তৰ, শ্ৰীমন্ত শংকৰদেৱ। ১১ নম্বৰ প্ৰশ্ন, অসমীয়া ভাষা সাহিত্য আৰু সংস্কৃতিৰ উন্নতিৰ বাবে গঠিত সংস্থাটোৰ নাম কি? উত্তৰ, অসম সাহিত্য সভা। ১২ নম্বৰ প্ৰশ্ন, ৰামায়ণখন অসমীয়ালৈ কোনে অনুবাদ কৰিছিল? উত্তৰ, মাধৱ কন্দলীয়ে। ১৩ নম্বৰ প্ৰশ্ন, ইতিহাসৰ আন এটা নাম কি? উত্তৰ, বুৰঞ্জী। ১৪ নম্বৰ প্ৰশ্ন, জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কাক কাক কোৱা হয়? উত্তৰ, লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামীক জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কোৱা হয়। 15 নম্বৰ কুৱেশ্যন, অসমীয়া বৈষ্ণৱ সাহিত্যৰ প্ৰধান গ্ৰন্থ কেইখন কি কি? এনচাৰ, নামঘোষা, কীৰ্তনঘোষা, দশম আৰু ভক্তি ৰত্নাকৰ। 16 নম্বৰ কুৱেশ্যন, কীৰ্তনঘোষাৰ ৰচক কোন? এনচাৰ, শ্ৰীমন্ত শংকৰদেৱ। 17 নম্বৰ প্ৰশ্ন, অসমৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি? উত্তৰ, অৰুণোদয়। 18 নম্বৰ প্ৰশ্ন, অসমৰ জাতীয় সংগীতটোৰ নাম কি? উত্তৰ, অ মোৰ আপোনাৰ দেশ। 19 নম্বৰ প্ৰশ্ন, অসমত সাহিত্যৰথী নামেৰে প্ৰখ্যাত সাহিত্যিকজনৰ নাম কি? উত্তৰ, লক্ষ্মীনাথ বেজবৰুৱা। 20 নম্বৰ প্ৰশ্ন,
অৰুণোদয় বাতৰি কাকতখন কিমান চনত প্ৰকাশিত হৈছিল? উত্তৰ 1846 চনত। 21 নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া মাহেকীয়া আলোচনীখনৰ নাম কি? উত্তৰ জোনাকী। 22 নম্বৰ প্ৰশ্ন, শ্ৰীমন্ত শংকৰদেৱে কেইখন অংকীয়া নাট লিখিছিল? উত্তৰ 6খন। 23 নম্বৰ প্ৰশ্ন, অসমীয়া নৱবৰ্ষৰ প্ৰথম মাহটো কি? উত্তৰ বহাগ মাহ। 24 নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া ব্যাকৰণখনৰ নাম কি? উত্তৰ অসমীয়া ভাষাৰ ব্যাকৰণ। 25 নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া সাহিত্য বুৰঞ্জী পুথিখনৰ নাম কি? উত্তৰ অসমীয়া সাহিত্যৰ বুৰঞ্জী। 26 নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি? উত্তৰ দৈনিক বাতৰি। 27 নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া কবিতা পুথিখনৰ নাম কি? উত্তৰ প্ৰহ্লাদ চৰিত্ৰ। লাষ্ট কুৱেশ্যন, অসমীয়া ভাষা সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ যোৱা মহান ব্যক্তিজনৰ নাম কি? উত্তৰ শ্ৰীমন্ত শংকৰদেৱ। শেষত তোমালোকক কেইটামান কথা কওঁ। তোমালোকে কিছুমান কুৱেশ্যন এনচাৰ যদি বুজি নোপোৱা তো মোক কমেণ্টত জনাবা, ঠিক আছে? ছাৰ মই এইটো বুজি পোৱা নাই, দাদা মই এইটো বুজি পোৱা নাই, এইটোৰ এনচাৰ কি হ'ব, আৰু লগতে আৰু কিবা যদি কুৱেশ্যন এনচাৰ লাগে তেনেহ'লে মোক কমেণ্ট কৰিবা, ঠিক আছে? চ' আজিলৈ ইমানেই। থেংক ইউ ফৰ ৱাচিং। বাই।